আমাৰ বা আহি পালে এতিয়া নমস্কাৰ জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আমি এতিয়া যাব ওলাইছোঁ বৰপেটা ডিষ্ট্ৰিক্ট দেউলাহাল। এইবিলাক বিটিং চিটিং ৰেডি, গাড়ী আহি পোৱা নাই, গাড়ী আহি পাব আৰু মানে এইখিনিত আমি টমটমত লৈ যাম, বাকীখিনি বাছত যাব। তো গৈ থাকিম, ভিডিঅ' বনাই থাকিম, তো চাই থাকিব। তো আমি য'ত আছিলোঁ সেইটো হৈছে আমাৰ মেডিকেলত আছিলোঁ। তো নেক্সট পেণ্ডেলত ক'ত থাকিব পাৰোঁ তো জনাম বাৰু। আমাৰ জৰাঠী পেণ্ডেল, আমি পেণ্ডেলৰ পৰা যাব ওলাইছোঁ। বাছ বৰ্তমান মাল আহি আছে, মাল উঠি আছে। যি নহওক দেউলাহাল গৈ আছোঁ। এইকেইটা আমাৰ হিৰো আহি পালে এতিয়া। তো জয়দা, পলাক দা, বাকী ইফালে প্ৰণৱ দা, হিৰক আহি আছে। এটা এটাকে মাল লৈ আহি আছে। তো গাইজ ফাইনেলি আমি তেল ডিপু পালোঁ আহি। আমি ক'ত যাই আছোঁ? দেউলাহাল। মিণ্টু দা তো গাইজ ফাইনেলি মই পেণ্ডেল আহি পালোঁ দেউলাহাল। বেছিদূৰ নহয় বাৰু, আমি য'ৰ পৰা আহিলোঁ 10-12 কিলোমিটাৰ। সোনকালে আহি পালোঁ আজি। আজি ৰুম যাত দেৰি হ'ব, বেলেগ পেণ্ডেল আছে। আমাৰ এক্টৰ আহি গ'ল, অযোধ্যা আহি পালে। আহিলোঁ চিতুল পাই গ'লোঁ সি দেউলাহাল। কিমান দূৰ? 10 কিলোমিটাৰ, 10-12 আধা ঘণ্টা নালাগিল। আধা ঘণ্টা লগা নাই। আমি ওলাইছোঁ 11:50 ওলাইছোঁ, 12:21। আধা ঘণ্টা দৌৰি আৰু প্ৰণৱ দা কি খবৰ? ভাল। কিমান গৰম? তামান গৰম, সহ্য হোৱা নাই। আমাৰ মইনা যেনকা বহি আছে। ফাইনেলি আমি আজি আহি পালোঁ কোহিনুৰ থিয়েটাৰ। এইখন আমাৰ বাছখন কোহিনুৰ থিয়েটাৰ। আমি আহিছোঁ আজি দেউলাহালত আহিছোঁ। এইফালে আমাৰ সীমান্ত দা, মই আৰু কি ক'ম, মানে এতিয়া বহুত গৰম আৰু বেছি দূৰ নহয় ইয়াৰ পৰা। মানে কি আছিলে বা নগাঁও ভেল্লা 2 মিনিট বা 3 মিনিটৰ ৰাস্তা। গতিকে চাবলৈ আহোঁ, গোটেইখন নাটকে ধুনীয়া। প্ৰথম নাটক আমাৰ বনৰীয়া ফুল, দ্বিতীয় দিনা হ'ল পিঞ্জৰা, 3 নম্বৰ দিনা হ'ল ব্ৰহ্মপুত্ৰ। বাই বাই। আমাৰ বা আহি পালে এতিয়া।
এই গৰমত সদায় মোৰ লগতে হয় কিয় হয় বেছি ভাল দিবলৈ উল্টা লাগিব কমপ্লেইনে নকৰিব কমপ্লেইনে জুতি দিয়ে ধৈৰ্যৰ ফল বোলে মিঠা আজি নাটক কি হ'ব আচ্ছা আজি অলপ ফুলখন দিলে ভয়ে লাগে প্ৰথম দিনা আহি যি গৰজি থাকিব ব্ৰহ্মপুত্ৰ দি মোৰ পৰা মাৰ খাই সদায় দিটো কাটা খাই সদায় ডাৰ্ক ব্লেক তো গাইজ ফাইনেলি মই বৰ্তমান উপস্থিত আছোঁ মেকআপ ৰুমত মই অকলে আছোঁ বাকীকেইজন আহি পোৱা নাই আজি আছে আমাৰ নাটক বনৰীয়া ফুল বনৰীয়া ফুলৰ কিছু দৃশ্য দেখাম চাই থাকিব আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ পাইছে অথবা চাইছে তেওঁলোকক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদিহে পায় এনেকৈ আমাৰ বস্তুবিলাক ধুনীয়াকৈ ডিচিপ্লিনত থাকে ইয়াৰ পৰা আমি লাহে লাহেকৈ এটা দুটা লৈ পেলাই মেকআপ কৰিম এইখন হৈছে দাপোন আৰু এইখন হৈছে আইনা ধনী আছে বহুত বস্তু এমাহ জৰ্দাৰ আছে মিঠা মিঠা বস্তু আছে মিঠা পানত দিয়া বস্তুবিলাক আছে চব আছে তো এতিয়া কিছু এটা কথা মেকআপ আছে বাকী আছে বহুত কিবা কিবি ইফালে ড্ৰেছ পাতি ধুনীয়াকৈ সজাই বঢ়াই থৈছোঁ মোৰ মেকআপ সম্পূৰ্ণ হৈ গ'ল মেকআপ এটা আমাৰ বলেন ইয়াত ভিডিঅ' দিয়ে আছা আজি এইবোৰতো দেৰি হ'ল যাবা বেয়া নাপাবি আগদিনা আমি তহঁতৰ একেলগে আহোঁ আজি দেৰি হ'ল অলপ দেৰি হ'ল আজি এক্সট্ৰা অলপ তহঁত তিনিটা বেলেগ ভাই তথাপিও মানে কালি আমি একেলগে থাকিম আকৌ একেলগে আমি কালি আজি ফাৰ্ষ্ট নাইট মানে আজি একেলগে থাকিম না তহঁতক মানে মই ইমানে বেয়া পাইছোঁ বা মাত নেদা কৰি গৈছে দুটা মাতে নি ভাই মৰমৰ ভাই তই মোৰ মৰমৰ ভাই আয়ো ডিমা গৈছে মৰমৰ ভাই এনেকৈ আমি দিনমত অলপ এনজয় কৰি থাকোঁ আমাৰ অভি ঠিকে আছে নে অভি ভালে আছে বিকিটো বেলেগ পইচা নিদিয়ে তেনেকুৱা নাই চাবি অলপ তাক অলপ ভালকে চাবি ভালকে চাম কৰি বেছিকে কি আনিলি কি আনিলি নতুন সেই পেকেট একেটাকে লৈ আহিলো পুৰা পেকেট নিবি নেকি কিহৰ পেকেট চাওমিনৰ নাম হৈছে জিন্তু পাঠক প্ৰায় আমাৰ লগতে থাকে আজি ঘৰত যাম বুলি কৈছিলে ধুনীয়াকৈ বাই বাই দি আহিছে তাৰপিছত আকৌ একেলগে এইটো আমাৰ যিটো চফা মিলি লিটুকিটো হৈ আছে আমাৰ মোৰ বহুত বছৰৰ চিনাকি জিন্তু ক'ত লুকাই আছা একটা হাঁহি মুখত কি আছে শিখৰ খাইছ